Hello everyone, welcome to Education Wheel. আজি আমি চাম নাম্বাৰ সিৰিজ। কিন্তু নাম্বাৰ সিৰিজৰ কুৱেশ্যনবোৰ কেনেকুৱা আহে আমি প্ৰথমত চাই লওঁ যে কি আহে 5, 11, 24, 51, 106 তাৰপিছত ডেশ ইয়াত কি হ'ব সেইটো আমাক ওলাব লাগে বা কেতিয়াবা কি কৰে মাজৰটো কি হ'ব সেনেকুৱাও দিয়ে। কিন্তু ইয়াৰে একচুৱেলি নিয়মটো কি সেই নিয়মটোৰ বিষয়ে মই ক'ম যে আমি কেনেকৈ কৰিলে আমি সহজে পাম। কেতিয়াবা আমাৰ বহুত কনফিউজন লাগে, আমি বিচাৰিয়ে নাপাওঁ। তাৰ কাৰণে মই কিছুমান ট্ৰিক্স দিম। সেই ট্ৰিক্স কেইটা এনেকুৱা ধৰণৰ আমাৰ ট্ৰিক্সটো কি হ'ব, ট্ৰিক্সটো হ'ব প্ৰথমত আমি কি চেক কৰিম, প্ৰথম আমি যিটো সংখ্যা দিয়া থাকিব, ছাপ'জ এটা সংখ্যা দিয়া আছে, এই সংখ্যাটোক আমি কি কৰিম ইনটু কৰিম আৰু এটা কিবা এটা সংখ্যাৰে প্লাছ বা মাইনাছ কৰিব লাগিব। যিমান পাৰোঁ আমি সেইটোৱে কৰিম। ছেকেণ্ডলি আমি চাম যে প্ৰথম আমি স্কুৱেৰ কৰি চাম। আমি প্ৰথমত একেবাৰে ইজি, প্ৰথমটো আমি কি কৰি চাম স্কুৱেৰ কৰি, মানে যদি স্কুৱেৰ আছে কিউব আছে এইবোৰত আমি চাই ল'ম যে এনেকুৱা আছে নেকি ডাইৰেক্টলি। যদি নাই তেতিয়াহ'লে আমি কি কৰিম ইনটু কৰিম, কৰাৰ পিছত কি কৰিম প্লাছ বা মাইনাছ কৰিম। নেক্সটত আমি কি কৰিম, নেক্সটত মই কৰিম ষ্টেপ বুলি। এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট, এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট। যদি আমি একো লজিক বিচাৰি পোৱা নাই কেনেকুৱা হ'ব তেতিয়াহ'লে আমি ষ্টেপত যাম। ষ্টেপটো হ'ল মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত আমি কি কৰিম মিক্সত যাম। মিক্স কেনেকুৱা, মিক্স হিচাপত কিবা দিয়া আছে নেকি এইকেইটাত আমি চেক কৰিম। আৰু এটা আছে ইলজিকেল, সেইটো বহুত টান হৈ যায় বা কিছুমান ৰেয়াৰ কেছতহে ইলজিকেলবোৰ দিয়ে। কিন্তু মেক্সিমাম কি চাম স্কুৱেৰ দিয়ে, কিউবৰ দিয়ে। স্কুৱেৰ আৰু কিউবৰ প্ৰথম চাম, একদম ডাইৰেক্টলি যদি গম পাই যাওঁ যে হয় এইবোৰ চব প্ৰত্যেকটো এটা এটাকে কি হয় স্কুৱেৰ হয়। যেনেকুৱা এটা কুৱেশ্যন মই লৈছোঁ, স্কুৱেৰ থকা যদি কুৱেশ্যন হয় এনেকুৱা কুৱেশ্যন আহিব যে 4, 9, 16 তাৰপিছতটো কি হ'ব এনেকুৱা কুৱেশ্যন। একেবাৰে এইটো হ'ল একেবাৰে ইজিয়েষ্ট যিটো। 4 হ'লে কি হ'ব আমি কি জানো 2 স্কুৱেৰ, এইটো কি হ'ব 3 স্কুৱেৰ, এইটো কি হ'ব 4 স্কুৱেৰ, তাৰপিছৰটো কি হ'ব তাৰপিছৰটো হ'ব 5 স্কুৱেৰ। তেতিয়াহ'লে কিমান হ'ব 25। এইটো এটা আমাৰ আহে। এইবোৰৰ স্কুৱেৰ। কিউবৰ ক্ষেত্ৰতো আমাৰ এনেকুৱা কিছুমান আহিব পাৰে যে 1, তাৰপিছত আহি গ'ল 8, তাৰপিছত আহি গ'ল 27, তাৰপিছৰটো কিমান হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এইটো হ'ল কিউবৰ ক্ষেত্ৰত। কেনেকুৱা হ'ব এইটো যে এইটো হ'ল 1 কিউব, এইটো হ'ল 2 কিউব, এইটো হ'ল 3 কিউব, তাৰপিছৰটো কি হ'ব তাৰপিছৰটো হ'ব যে 4 কিউব। 4 কিউব মানে কিমান হ'ব 4 কিউব মানে হ'ব 64। 4 কিউব কিমান হ'ব 64। কেতিয়াবা এনেকুৱা কিউবেৰে আৰু এনেকুৱা আহে, এটা দুটা এৰি এৰি দি পিনে আহিব। যেনেকুৱা 1 স্কুৱেৰ কৰিলে 1 পাম, তাৰপিছত 1 নাথাকিব 2 থাকিব, 1 থাকিব 2 নাথাকে 3 স্কুৱেৰ কৰিলে কি হ'ব 9, আকৌ কি থাকিব 4 নাথাকে তেতিয়া 5 থাকিব 25, তাৰপিছত কি থাকিব 6, তাৰপিছৰটো কি হ'ব এনেকুৱা দিব। মানে কি গম পালোঁ যে এইটো হ'ল 1 স্কুৱেৰ, এইটো হ'ল 3 স্কুৱেৰ, এইটো হ'ল 5 স্কুৱেৰ। তেতিয়াহ'লে মাজত কি নাই 2 নাই, 3 ইয়াতে 3 আছে আকৌ 4 নাই, তেতিয়াহ'লে 5 আছে, তেতিয়াহ'লে 6 নাথাকিব 7, তেতিয়াহ'লে লাষ্টৰটো কি হ'ব 6 নাই 7 স্কুৱেৰ মানে কিমান হ'ব 49। এইটো এটা আমাৰ এইটো হ'ল ডাইৰেক্ট, যদি আমাৰ একেবাৰে ইজিয়েষ্ট যদি কওঁ সেইটো হ'ব। এতিয়া আমি চাম যদি এনেকুৱা ডাইৰেক্ট নাথাকে তেতিয়াহ'লে আমি কি প্ৰচেছত যাম। তেতিয়াহ'লে আমি প্ৰথমত প্ৰচেছত যাম যে ইনটু কৰিম আৰু প্লাছ মাইনাছ কৰিম। এতিয়া আপোনালোকে ইয়াত চাওক, ইয়াত চালে কি ক'ব 5ক যদি আমি 2ৰে ইনটু কৰোঁ তেতিয়াহ'লে কি হ'ব 5 × 2 + 1 যদি কৰোঁ তেতিয়াহ'লে আমি কি পাই আছোঁ +1 কৰিলে কি পাই আছোঁ 11, এইটো পাম। আকৌ 11ক যদি আমি ইনটু 2 কৰোঁ 11 × 2 তেতিয়াহ'লে কিমান হ'ব 20 + 2 কৰিলে হৈ যাব আমাৰ এইটো 24। আকৌ মই এইটোক যদি কৰোঁ তেতিয়াহ'লে কি হ'ব, এইটোক 2 গুণ কৰিলে কি হ'ব 24 × 2 প্লাছ যদি 3 কৰোঁ তেতিয়াহ'লে কিমান হৈ আছে যে 48 + 3 51। তেতিয়াহ'লে এইটোক যদি আমি কৰোঁ তেতিয়াহ'লে কি হ'ব 51 × 2 প্লাছ কি হ'ব এইবাৰ 3 পিছত কি হ'ব 4। তেতিয়াহ'লে পিছৰটো কি হ'ব, এইটো কি হ'ব 106 × 2 প্লাছ কি হ'ব 5। তেতিয়াহ'লে কিমান পাম আমি সেইটো আমি পাই আছোঁ 106 কৰিলে কিমান পাম, এইটো হ'ব 2 মানে 12 আৰু 2 হ'ব +5, তেতিয়াহ'লে কিমান পাই আছোঁ 270। এইটো আমাৰ এনচাৰ হৈ গ'ল। এই 270টো আমাৰ কি হৈ গ'ল এনচাৰ। এনেকুৱা টাইপৰ আৰু এটা মই দেখাইছোঁ যে এইটো হ'ল এইটো টাইপৰ যে কি হৈছে 5
তাৰপিছত 13 আছে, তাৰপিছত 29 আছে, 61 আছে, 125 আছে। যদি আমি দেখা পাওঁ যে নাম্বাৰবোৰ কি হৈছে মানে বহুত স্পীডত বাঢ়ি গৈ আছে, স্পীডত বাঢ়ি যোৱা মানে মিনিংটো মই কি কৰিছোঁ, চ' প্ৰথম 13 আছিলে, 29 আছিলে, 61 আছিল, তাৰপিছত কিন্তু বহুত বাঢ়ি গৈছে, হয়নে? তেতিয়াহ'লে আমি সদায় কি কৰিব লাগে, সেইটো মাল্টিপুল কৰি চাম। সদায় কি কৰিম, আমি মাল্টিপুল কৰি চাম। তেতিয়াহ'লে এই মাল্টিপুলৰ নিয়মত আমি যাম। মাল্টিপুল প্লাছ মাইনাছ হ'লে প্লাছ হ'ব, নহ'লে কি হ'ব, মাইনাছ হ'ব। এইটো যদি চাওঁ আমি কি হৈ আছে, 5ৰে যদি 2 কৰোঁ, 2ৰে পূৰণ কৰোঁ আৰু এটা 3 যোগ কৰিলে হৈ যাব। ইয়াকে যদি আকৌ 2ৰে পূৰণ কৰোঁ, চাওঁ 13 2 + 3 তেতিয়াহ'লে হৈ আছে 29। ইয়াকে যদি আকৌ 2ৰে পূৰণ কৰোঁ 29 + 2 প্লাছ কি কৰিব লাগিব 3, তেতিয়াহ'লে এইটো হ'ব। নেক্সট এইটোৰে যদি আমি এইটোক কৰোঁ তাকো একেই পাম 61 × 2 + 3, তেতিয়াহ'লে ইয়াৰ পিছৰটো কি হ'ব, ইয়াৰ পিছৰটো হ'ব 125 × 2 + 3, তেতিয়াহ'লে কিমান হৈ আছে, এইটো হ'ব 250 আৰু এই 3, তেতিয়াহ'লে কি হ'ব, এইটো হ'ব 253। এইটোৱে মানে কি হৈ যাব এনচাৰ। এইটো এজ এ হোমৱৰ্ক থাকি গ'ল, এইটো আমি কেনেকৈ কৰিব পাৰিম, এইটো আমি পাৰিম নে কৰিব। এইটো কি হ'ব, 4 2 হ'ব, আকৌ এইটো 2 হ'ব, মানে কি এইটো যদি 4ৰে 2ক পূৰণ কৰিলোঁ, 2 এটা যোগ কৰি দিলোঁ, 8 8 2 10, এইটোক আকৌ কি কৰিছোঁ 10ক আকৌ 2ৰে পূৰণ +2, তেতিয়াহ'লে কি হৈ যাব, এইটো আকৌ কি 22, এইটো যদি কৰোঁ এনেকুৱাকৈ আমি পাই যাম, হয়নে? এইটো এটা টাইপৰ। এইটো কোনটো আছিলে, প্ৰথমটো শেষ হৈ গ'ল, তাৰপিছত আমি কি কৰিলোঁ, প্লাছ ইনটু প্লাছ মাইনাছ কৰি চাম। তাৰপিছতো যদি এইবোৰতো নহয়, তেতিয়াহ'লে আমি চাম ষ্টেপত। তেতিয়াহ'লে আমি কি চাম, বা যেতিয়া ডাঙৰ দিয়ে তেতিয়াহ'লে আমি কেনেকুৱা হ'ব, এটা মই এক্সাম্পল লৈ লৈছোঁ। কুৱেশ্যনটো এনেকুৱা আছে, ছাপ'জ কুৱেশ্যনটো হ'ল 4 11 30 67 128, তেতিয়াহ'লে ইয়াত কিমান আছে, ইয়াত কিমান আছে, এইটো এটা কুৱেশ্যন। তেতিয়াহ'লে এইটো আমি কেনেকৈ কৰিম, আমাৰ কথা হ'ল, প্ৰথম কথা হ'ল যদি আমি এইবোৰত পাজল লাগে, কাৰোবাৰ কি লাগে, পাজল লাগিব পাৰে যে এইটো কেনেকুৱাকৈ হ'ব, সেইকাৰণে তেতিয়া আমি ষ্টেপত যাম। ষ্টেপ ৱাইজত গ'লে আমাৰ কাৰণে সুবিধা হয়। এই ষ্টেপত গ'লে আমি ইয়াতে গম পাম কেনেকুৱাকৈ হ'ব। এইটো আমি যদি পূৰণ কৰোঁ, কোনো লজিকত পৰে নেকি, আমি চাব পাৰোঁ। পূৰণ আৰু কি আছিলে, প্লাছ বা মাইনাছ, এইটো পূৰণত হয় নেকি, 8 2ৰে কৰিলেও 8 হ'ব 3+, কিন্তু এইটো যদি 2ৰে কৰোঁ 22 হ'ব, আকৌ 3+ কৰিলেতো নহয়। সেইকাৰণে আমি কি কৰিম, ইয়াৰে ষ্টেপ ৱাইজত ল'ম, মানে ইয়াৰ ডিফাৰেঞ্চ কিমান হ'ব, ইয়াৰ ডিফাৰেঞ্চ আছে 7, হয়নে? তাৰপিছত ইয়াৰ ডিফাৰেঞ্চ কিমান আছে 9, ইয়াৰ ডিফাৰেঞ্চ কিমান আছে, ইয়াৰ ডিফাৰেঞ্চ আছে আমাৰ 7 আৰু কি হ'ব 3। নেক্সট এইটো চাম, এইটো কিমান ডিফাৰেঞ্চ আছে, এইটো ডিফাৰেঞ্চ আছে যাই পিনে আমাৰ কিমান হ'ব 61, হয়নে? নেক্সট আমি চাম ইয়াতো আমি লজিক বিচাৰি পাইছোঁ নেকি, কিবা পাইছোঁ নেকি, নাই পোৱা। তেতিয়াহ'লে আমি আকৌ এবাৰ ডিফাৰেঞ্চ ওলাই চাম। ইয়াতে কি পাম 2, ইয়াত যদি আমি কৰোঁ তেতিয়াহ'লে কি পাই আছোঁ, চৰি এইটো আৰু এইটোৰ মাজত ডিফাৰেঞ্চ 19হে আছিলে, এইটো আৰু এইটোৰ মাজত ডিফাৰেঞ্চ কিমান আছিলে 19, এইটো হ'ব 12, এইটো আৰু এইটোৰ মাজত যদি ডিফাৰেঞ্চ ওলাওঁ কিমান পাম, আমি কিমান পাম 18, এইটো আৰু এইটোৰ যদি ডিফাৰেঞ্চ ওলাওঁ তেতিয়াহ'লে কিমান পাম 24। ইয়াত কিন্তু এটা বস্তু আমি পাই গ'লোঁ। এতিয়া ষ্টেপত কিন্তু আমি এটা পাইছোঁ, কি পাইছোঁ চাওকচোন, যে ইয়াৰ পৰা ইয়ালৈ যিটো ডিফাৰেঞ্চ আছে 6 আছে, ইয়াৰ পৰা ইয়ালৈ ডিফাৰেঞ্চ কিমান আছে 6 আছে। আমি যেতিয়া লজিকবোৰ বিচাৰি নাপাওঁ তেতিয়া আমি ষ্টেপত যাম। সেইকাৰণে সদায় আমি প্ৰথমতো ষ্টেপত যাব পাৰোঁ, কিন্তু প্ৰথমত ষ্টেপত গ'লে কি এইটো এটা লং প্ৰচিডিউৰ হয়। সেইকাৰণে প্ৰথমত আমি স্কুৱাৰটো চাম, তাৰপিছত ইনটু আৰু প্লাছ মাইনাছ চাওঁ, তাৰপিছতহে আমি আহিম ষ্টেপত। আৰু কিন্তু যদি কোৱা যে নাই মই ডাইৰেক্টলি ষ্টেপতে কৰিম, তেতিয়াহ'লে ষ্টেপত কৰিলেও হৈ যাব, এনচাৰ আমি পাই যাম। তেতিয়াহ'লে এতিয়া 6 হৈ গ'লনে, তাৰ পিছৰটো কি হ'ব, তেতিয়াহ'লে ইয়াৰ লগত আৰু এটা 6 আহি যাব, তাৰ পিছৰ যিটো হ'ব ইয়াৰ পৰা আহিব, ইয়াত যিটো আহিব কি হ'ব 6 হ'লে প্লাছ হ'লে কি হৈ যাব 30 হ'ব না নাই। এই 30টো কাৰ লগত প্লাছ হ'ব, ইয়াৰ লগত, যেনেকুৱা এইটো কিন্তু ইয়াৰ লগত প্লাছ হৈ এইটো হৈছিলে, তেতিয়া ইয়াৰ লগত এইটো প্লাছ হ'লে কিমান হ'ব, ইয়াত যিটো পাম এইটো হ'ব 91। আকৌ চাওক এইটো আৰু এইটোৰ পৰা এইটো ডিফাৰেঞ্চ ওলাইছিলোঁ, মানে এইটোৰ লগত এইটো যদি আমি কিবা এটা যোগ কৰি দিওঁ তেতিয়া যিটো পাম সেইটোৱে সংখ্যা হ'ব। তেন্তে 91 এইটো হ'ব 9, তাৰপিছত 11 কিমান হ'ব 219। বুজি পাইছোঁনে এইটো কেনেকুৱাকৈ হৈছে। আমি যদি কোনো লজিক বিচাৰি নাপাওঁ তেতিয়াহ'লে আমি সদায় এই নিয়মটোত কৰিবলৈ চেষ্টা কৰিম।
যে লজিকটো কেনেকুৱা আমি নাজানো তেতিয়ালৈ আমি ষ্টেপ ৱাইজত যাম যেতিয়ালৈকে আমাৰ লজিকটো নাহে ওলাই তেতিয়ালৈকে আমি এই লজিকটো ওলাবৰ কাৰণে আমি ইয়াতো 6 পাইছোঁ ইয়াতো 6 পাইছিলোঁ সেইকাৰণে মই কি কৰিছিলোঁ এইটো আৰু এইটো ডিফাৰেঞ্চ ওলাইছোঁ 7 একচুৱেলি 4 + 7 11 আকৌ 11 + 19 তেতিয়া 30 30 + 37 মানে ইয়াৰ পৰা এইটো বিয়োগ কৰি এইটো পাইছোঁ এইটোৰ পৰা এইটো বিয়োগ কৰি এইটো পাইছোঁ আকৌ এইটো আৰু এইটো যোগ কৰিলেতো এইটোৱে পাম না তেতিয়াহ'লে এনেকুৱাকৈ আহি গ'ল তাৰপিছত ইয়াতো চাইছোঁ নাই ইয়াতো আমাৰ কোনো ধৰণৰ লজিক মিলা নাই সেইকাৰণে মই কি কৰিছোঁ আকৌ ডিফাৰেঞ্চ ওলাইছোঁ 12 ইয়াতে কিমান হৈছে 18 ইয়াৰে কিমান হৈছে 24 তেতিয়াহ'লে ইয়াত কিন্তু আমি গম পাই গ'লোঁ এতিয়া কি পাইছোঁ এইটোৰ মাজত ডিফাৰেঞ্চ আছে 6 ইয়াৰ মাজতো ডিফাৰেঞ্চ আছে কিমান 6 তেতিয়াহ'লে ইয়াৰ মাজত কি দিব নাই ইয়াৰ মাজতো 6 ডিফাৰেঞ্চ হ'ব লাগে তেতিয়াহ'লে সেইকাৰণে এইটো আৰু এইটো যোগ কৰি দিলে কিমান হয় 30 এইটো আৰু এইটো কি হৈ যাব ইয়াতে যোগ কৰিব লাগিব যোগ কৰিলে ইয়াত কি হ'ব 91 এই 91টো আকৌ ইয়াত যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাই আছোঁ 290 এইটো হৈ যাব আমাৰ কি হৈ গ'ল যে ষ্টেপৰ সহায়ত কৰাটো নেক্সট আৰু এটা কুৱেশ্যন চাম তেতিয়াহ'লে আমি আৰু ভালকৈ বুজি পাম যে 2 8 18 32 50 তাৰপিছত কুৱেশ্যন মাৰ্ক ইয়াত কি হ'ব প্ৰথম কথা হ'ল ইয়াৰ লজিকটো আমি বিচাৰি চাব লাগিব যে লজিকটো আমি বিচাৰি পোৱা নাই হয়নে এনেকুৱা ক'ত আছে এইটো পূৰণ কৰিলেতো নহয় একেৰে পূৰণ কৰিলেও নহয় এইটোৰে পূৰণ কৰিলেও এইটো নহয় এইটোৰে পূৰণ কৰিলেও এইটো নহয় সেইকাৰণে 2ৰ পূৰণ কৰিলেতো নহয় সেইকাৰণে আমি কি কৰিম ষ্টেপত যাম ষ্টেপত গ'লে কিমান হ'ব 6 ইয়াৰ মাজত ইয়াতে যদি কৰোঁ তেতিয়াহ'লে কি হ'ব 10 ইয়াৰ পৰা ইয়াৰলৈকে কৰিলে কিমান পাম আমি এইটো আমি কিমান পাই আছোঁ 14 ইয়াৰ পৰা ইয়ালৈকে কৰিলে কিমান পাই আছোঁ আমি 18 ইয়াৰ পৰা হৈছেনে এইটো এতিয়া কি দেখা পাইছোঁ ইয়াৰ পৰা ইয়াৰ ডিফাৰেঞ্চ কিমান 4 ইয়াৰ পৰা ইয়াৰ ডিফাৰেঞ্চ কিমান 4 ইয়াৰ পৰা ইয়াৰ ডিফাৰেঞ্চ কিমান 4 তেতিয়াহ'লে ইয়াৰ পৰা যিটো থাকিব এইটো ডিফাৰেঞ্চ কিমান হ'ব 4 হ'ব তেতিয়াহ'লে 4 হ'লে কিমান হ'ব 22 তেতিয়াহ'লে এই ইয়াৰ পৰাইতো পাব লাগিব তেতিয়া এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব 72 এইটোৱে হৈ গ'ল আমাৰ এনচাৰ এইটো আমাৰ কি হৈ গ'ল এনচাৰ এতিয়া আমি এইটো কৰিব পাৰিম এনেকুৱা নাম্বাৰ চিৰিজৰ কিছুমান আমাৰ কুৱেশ্যন আহে একচুৱেলি মেইনলি আমি এইটোৱে ক'ব পাৰোঁ নেক্সট আৰু এটা কুৱেশ্যন চাওঁ তেতিয়াহ'লে আৰু আমাৰ ক্লিয়াৰ হ'ব মই আৰু এটা কুৱেশ্যন লৈছোঁ কুৱেশ্যনটো কি আছে 7 12 19 28 39 ডট কুৱেশ্যন মাৰ্ক এই কুৱেশ্যন মাৰ্কটো এতিয়াও আমি চাম এইটো যদি গুণ কৰোঁ পূৰণ কৰিলেতো নহয়ে সেইকাৰণে আমি ডাইৰেক্টলি ষ্টেপত যামগৈ ষ্টেপত গ'লে কেনেকুৱা হ'ব এইটো আৰু যদি মই এইটো কৰোঁ ডিফাৰেঞ্চ কৰিলে কিমান পাম 5 ইয়াৰে আৰু ইয়াৰ ডিফাৰেঞ্চ কৰিলে কিমান পাম 7 ইয়াৰ আৰু ইয়াৰ ডিফাৰেঞ্চ কৰিলে কিমান পাম 9 ইয়াৰ আৰু ইয়াৰ ডিফাৰেঞ্চ কৰিলে কিমান পাম 11 আমি গম পাই গ'লোঁ নে এইটো কিমান হৈছে ইয়াৰ ডিফাৰেঞ্চ কিমান 2 ইয়াতো কিমান 2 ইয়াতো কিমান 2 তেতিয়াহ'লে ইয়াত কিমান হ'ব 2 হ'ব 2 হ'লে কিমান হৈ যাব 11 to 13 এইটো ইয়াৰ লগত কি হৈ যাব প্লাছ হৈ যাব প্লাছ হ'লে কি হ'ব 9 and 3 2 হ'ব 4 5 তেতিয়াহ'লে এনচাৰ কি হৈ গ'ল 52 এইটোৰ এনচাৰ কি হ'ব 52 আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে কেনেকুৱা আমি লজিকবোৰ বিচাৰি চালে আমি পাই যাম নেক্সট এটা কুৱেশ্যন চাওঁ যিবোৰ কি হৈ যায় আমাৰ ডিক্ৰিজিং অৰ্ডাৰত যায় তেতিয়াহ'লে বা কেতিয়াবা আমাক কমিও যোৱা আমি দেখা পাওঁ সেনেকুৱা এটা কুৱেশ্যনো আমি ল'ব পাৰোঁ কুৱেশ্যন এটা চাইছোঁ এনেকুৱা কুৱেশ্যন আহিছে ছাপ'জ 2, 3, 5, 11 নেক্সট 9, 23 তেতিয়াহ'লে পিছৰটো কি হ'ব এইটো এটা কুৱেশ্যন দি দিলে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম হয়নে
এই কুৱেশ্যনটো আমাক কেনেকুৱাকৈ কৰিম আমি সেইটো চাব লাগিব। এই কুৱেশ্যনটো কিন্তু আমাৰ তাত এনেকুৱা লাগিছে, এইটো কুৱেশ্যন কি হৈছে, এইটোতো ছিৰিজত নাই। এইটো আমি এনেকুৱাকৈ যুক্তিটো কেনেকুৱা হ'ব, আমি কি কৰিব লাগে সদায় পূৰণ। প্ৰথমত আমি কি কৈছিলোঁ, আগতেই ক'লোঁ পূৰণ, তাৰপিছত প্লাছ মাইনাছ। এতিয়া এইটোৰ লগত যদি মই এইটো কৰোঁ, চাব পাৰে যে 2 × 2 4 + 1 হৈছে। এইটোৰ পিছৰটো যদি চাওঁ আমি অল্টাৰনেটবোৰ, আমি একচুৱেলি এই বস্তুটো চাব লাগে কি, প্ৰথম আমি চাই আছোঁ এইটো বাঢ়ি গৈ আছে না নাই, গৈ আছে। আকৌ এইটো চাম, অল্টাৰনেটবোৰ চাব লাগে। যেতিয়া একে হয়, কিছুমান নাম্বাৰ যেতিয়া একে হয় তেতিয়া আমি অল্টাৰনেটবোৰ চাম। কেনেকুৱাকৈ চাম, মই কি ক'লোঁ, প্ৰথমত এইটো চালোঁ, তাৰপিছত কোনটো চাম, এইটো চাম, নেক্সট এইটো আৰু এইটো চাম, এইটো আৰু এইটো চাম। তাৰপিছত যিটো আহিব এইটো কিন্তু ইয়াৰ ৰিলেশ্যনত আহিব, কাৰণ ইয়াতে ক্ৰমান্বয়ে যে বাঢ়ি গৈ আছে এইটো কথা নহয়, বা ডিক্ৰিজিং হৈছে বা ইনক্ৰিজিং হৈছে এইটো হোৱা নাই। কিছুমান আকৌ ইকুৱেলো আছে। সেইকাৰণে ইয়াত লজিকটো এনেকুৱা দিছে, প্ৰথমত আমি এইটো আৰু এইটো চালোঁ, এইটো আৰু এইটো চালোঁ, এইটো চালোঁ, এইবোৰ কিন্তু বাঢ়ি গৈ আছে। সেইকাৰণে পূৰণ কৰিছোঁ। 5 × 2 = কিমান হ'ব, 10 আৰু 1 এটা হৈছে। ইয়াতে যদি কৰোঁ 2 × 11 কিমান, 22 আৰু 1 হৈছে। ইয়াত আকৌ কি হৈছে চাওক, 2 × 3 = কিমান, 6 - 1, তেতিয়াহ'লে কি হৈছে 3 × 2 - 1 5 হৈছে। আকৌ ইয়াত যদি চাওক 5 × 2 - 1 9 হৈছে। ইয়াত যদি চাওঁ তেতিয়াহ'লে কি হ'ব, 9 × 2 - 1 18 ইয়াতে কিমান হ'ব, ইয়াতে হ'ব 17। এইটো কি হৈ যাব আমাৰ এনচাৰ হ'ব, এইটো কি হ'ব আমাৰ এনচাৰ হ'ব। বুজি পাইছেনে কেনেকৈ আমি কৰিছোঁ সেই বিষয়ে। আমি প্ৰথমত মই কি কৰিছোঁ যে প্লাছ মাইনাছ চাব লাগিব, তাৰপিছত আমি ষ্টেপ চাম। তাৰ আগতে আমি কি চাম, স্কুৱেৰ চাম আৰু কিউববোৰ চাই থাকিম যে কেনেকুৱাকৈ হ'ব। নেক্সট আৰু এটা কুৱেশ্যন চাওঁ, অলপ আমি এডভান্স লেভেলৰ কুৱেশ্যন যদি আমি চাওঁ কেনেকুৱা ধৰণৰ হ'ব। 4 7 11 18 29 47 কুৱেশ্যন মাৰ্ক, নেক্সট আছে 123, নেক্সট আছে 90 99, এনেকুৱা কুৱেশ্যন আছে। এতিয়া আমি প্ৰথমত কি চাম, আমি ইয়াৰ ওচৰত যদি 2 গুণ কৰোঁ -1 কৰোঁ 7 হ'ব, কিন্তু এইটো যদি 14 কৰোঁ -1 কৰোঁ কিমান হ'ব লাগিছিল 13, কিন্তু নহয়। সেইকাৰণে আমি এইটোত আমাৰ প্ৰথমতে কি হৈ গ'ল, ফেল হৈ গ'লোঁ। এতিয়া আমি চাম কি ষ্টেপত চাম, বা এইটো কেনেকুৱা পাব পাৰোঁ যে 2 4 × 1 = 4 আৰু 3, কিন্তু ইয়াতে 7 × 1 = 7 আৰু 3 কৰিলে 11 হয় নেকি, নহয়, 4 কৰিব লাগে। 11 1 × 11 আৰু 5 কৰিলে হয় নেকি, মিলা নাই, তেতিয়া চিৰিয়েলি মিলাই নাই। সেইকাৰণে আমি কি কৰিম, এইবাৰ আমি কি কৰিম, ষ্টেপ কৰিম। ষ্টেপ কৰিলে কিমান পাম, 3, ইয়াত কিমান পাই আছোঁ 4, ইয়াত কিমান পাই আছোঁ, ইয়াতে 3, ইয়াতে 4, ইয়াত কিমান পাই আছোঁ 7। তাৰপিছত ষ্টেপ কৰিছোঁ, কিমান পাই আছোঁ, এইটো হ'ব 1 1 11। তাৰপিছৰটো ষ্টেপ কৰিলে আমি কিমান পাম, 8 1 18। তাৰপিছৰটো কিমান হ'ব নাজানো, হয়নে। এইটো আৰু এইটো যদি আমি কৰোঁ কিমান পাম, এইটো আমি কৰিলে পাম 6, ইয়াৰ পৰা হ'লে যাই পিনে হ'ব 9 7 76। এতিয়া আমি কেনেকৈ কৰিম, এইটো আমাৰ চাব লাগিব। 3, তাৰপিছত হৈছে 4, তাৰপিছত হৈছে কিমান 7, তাৰপিছত কি হৈছে 11, তাৰপিছত কি হৈছে 18। এইটো এটা কিন্তু ইণ্টাৰেষ্টিং এটা, কেনেকুৱা, এই 3 আৰু 4 যদি আমি যোগ কৰোঁ 7 পাম, 7 আৰু 4 যদি যোগ কৰোঁ 11 পাম, 7 আৰু 11 যদি যোগ কৰোঁ তেতিয়াহ'লে কি পাম 18। আকৌ 18 আৰু 11 যোগ কৰিলে কিমান পাম 29। তেতিয়াহ'লে এই 29 ইয়াৰ লগত যোগ কৰি দিবলৈ হৈ যাব, ইয়াত পাই যাম 29 কি হ'ব 7 আৰু 9, 7 আৰু 9 কিমান হ'ব 6, আৰু ইয়াত কি হ'ব 6, ইয়াতে 7, তেতিয়াহ'লে এনচাৰ কি হৈ গ'ল 76 হৈছেনে। তেতিয়াহ'লে আমি পাই গ'লোঁ 76। কেনেকৈ হৈছে আমি বুজি পাইছোঁনে। এনেকুৱা এই কুৱেশ্যনটো এনেকুৱা দিছে, মানে কুৱেশ্যনটো এইটোও এটা ছিৰিজ হ'ব পাৰে, কুৱেশ্যন এনেকুৱা ধৰণৰো আহিব পাৰে 3 4 7 11 18, তাৰপিছত ডেছ। তাৰ প্ৰচেছটো আমি কৰিব লাগে একেবাৰে ইজি। কি হৈছে 3 আৰু 4 যোগ কৰিছে কিমান হৈছে 7, 4 আৰু 7 যোগ কৰিছে 11, 7 আৰু 11 যোগ কৰিছে 18, 11 আৰু 18 যোগ কৰিছে তেতিয়াহ'লে কিমান হ'ব 11 আৰু 18 যোগ কৰিলে 29। এইটো এটা আমাৰ কি হৈ যাব পাৰে কুৱেশ্যন, এনেকুৱা টাইপৰ কুৱেশ্যনো আহিব পাৰে।
যে আমাৰ একেবাৰে নাম্বাৰ ছিষ্টেমত আমি যদি চাওঁ এইবোৰ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইকাৰণে আমি নাম্বাৰ ছিষ্টেমৰ ট্ৰিক্স কেইটাহে মেইনলি মনত ৰাখিব লাগিব ট্ৰিক্স কি এক নম্বৰত আমি কি ক'লোঁ স্কুৱেৰ বা কিউবটো চাম তাৰপিছত আমি কি চাম ইনটু কৰিম যদি বাঢ়ি গৈ আছে দেখা পাইছোঁ খুব স্পীডত বাঢ়ি যোৱা মানে বেছি বেছিকৈ বাঢ়ি গৈ আছে তেতিয়াহ'লে আমি কি কৰিম ইনটু কৰিম প্লাছ মাইনাছ কৰিম কিবা এটা সংখ্যাৰে তাৰপিছত আমি কি কৰিম তাৰপিছত আমি কৰিম ষ্টেপ যদি আমি একো ধৰিব পৰা নাই ডাইৰেক্টলি আমি ষ্টেপত যাম ষ্টেপ যিমানলৈকে মিলা নাই তেতিয়ালৈকে আমি কৰি থাকিম এটা টাইমত যাই আমাৰ কি হ'ব মিলি যাব মানে দুটা যেতিয়া থাকিব তেতিয়া আমাৰ কি হ'ব মিলি যাব আমি এনেকুৱাকৈও কৰিব পাৰোঁ আৰু এটা কুৱেশ্যন লৈ লওঁ কুৱেশ্যনটো আমাৰ এনেকুৱা 3 4 9 16 81 তাৰপিছত ডেছ এইটো কিন্তু আমাৰ ইণ্টাৰেষ্টিং এটা প্ৰথমতে আমি চাব লাগিব এইটো কি হৈ আছে 4 আছে ইয়াতে 16 আছে 3 আছে 9 আছে ইয়াত কি হৈছে 3টোক স্কুৱেৰ কৰিলে এই 3 স্কুৱেৰ কৰিলে আমি কি পাইছোঁ 9 পাইছোঁ এই 9ক স্কুৱেৰ কৰিলে কি পাইছোঁ 81 পাইছোঁ ঠিক সেইদৰে এইটো 4 আছিলে এই 4ক যেতিয়া আমি স্কুৱেৰ কৰিছোঁ 4ক যেতিয়া আমি কি কৰিছোঁ স্কুৱেৰ কৰিছোঁ তেতিয়াহ'লে কি পাইছোঁ 16 তেতিয়াহ'লে এই 16ক কি কৰিব লাগিব স্কুৱেৰ কৰিব লাগিব 16ত স্কুৱেৰ কৰিলে কি হয় 256 এইটোৱে আমাৰ এনচাৰ হৈ যাব সেইটোৱে আমাৰ কি হৈ যাব এনচাৰ হ'ব আমাৰ লজিকবোৰ অলপ চাব লাগিব যে কোনটো কেনেকুৱাকৈ হৈ আছে হৈছে এইখিনিয়ে হৈ গ'ল নাম্বাৰ ছিষ্টেম নাম্বাৰ ছিৰিজৰ আমাৰ কি হৈছে নাম্বাৰ ছিৰিজৰ আমাৰ কুৱেশ্যন আহিব লগা সেইখিনি বেছিক কনচেপ্টটো আমাৰ এইটোৱে নাম্বাৰ ছিৰিজৰ যিকোনো নাম্বাৰ ছিৰিজ আহিলে আমি কৰিব পাৰিম